অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছো একটা ৰিলেক্স আছো নে নাই মানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আপোনালোকেও 10 জনক গৈ সুধিব মই বহুত দিনৰ পৰা ৰাজনীতিত আছো 25 বছৰ হৈ গ'ল যেতিয়া অলপ টেনচন আছিল মোৰ মুখতো টেনচন দেখিছিল এতিয়া একো নাই ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব বাকি 25টা সিট বা 22টা সিটত মিত্ৰতা হয় মিত্ৰতা নহয় এইবিলাক মই চকুৱে দিয়া নাই কাৰণ মিত্ৰতা হলেও গুৱাহাটীত আমাক কেনেকে হৰুৱাব মিত্ৰতা হলেও নলবাৰীত আমাক কেনেকে হৰুৱাব মিত্ৰতা হলেও লখিমপুৰ ধেমাজি যোৰহাট ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে শিলচৰ কৰিম শ্ৰীভূমি কতো এবাৰ আমাক হৰুৱাব নোৱাৰে আমাৰ সিট কেইটাত আমি অলৰেডি পজিশনত আহি গৈছো অগপক আচলতে বিজেপিয়ে যেহেতু লগতে লৈ নিৰ্বাচন হ'ব বিজেপিৰো নাবাঢ়ে এজিপিৰো নাবাঢ়ে য'ত আছিলো তাতে থাকিব একেধৰণে থাকিব কাৰণ কাৰোবাৰ শক্তি বঢ়াব গলে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো কাঢ়াটোতো বেয়া কথা গতিকে এজিপি য'ত আছিল তাতে থাকিব বিজেপি য'ত আছিল তাতে থাকিব বিপিএফ য'ত আছিল তাতে থাকিব পাৰিলে আমি ইউপিপিএলৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰো ভাল এতিয়ালৈকে ওলাব পৰা নাই কাৰণ তেওঁলোকে নিজৰ ভিতৰতে কথা পাতি ললে ভাল মই বড়ো সমাজৰ ৰাজনীতিত মই সোমালে তাৰ প্ৰতিক্ৰিয়াও হ'ব পাৰে মই সোমোৱা নাই কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই সিটৰ নামবিলাক বদলিব পাৰে ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল এতিয়া নতুন জালুকবাৰী হ'ল গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে তাতে এজিপিক লাগে তাতে বিজেপিক লাগে কমলপুৰক লাগে সিটবিলাক পৰিৱৰ্তন হ'ব পাৰে কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই লগত আমি এজিপিক এইটোও কৈছো যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে থাকে সব দলৰ অতুল বৰাৰ ওপৰতো হেঁচা থাকিব আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক আমি একদম বেয়া নাপাওঁ সেইটো আমি মুকলি কৰি দিছো যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই কিন্তু আমি মুকলি কৰি দিছো এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰো মাত্ৰ কেইটামান সিটত আমি কেণ্ডিডেট নিদিও তাত আমি এজিপিক সহায় কৰিম বাকি জায়গাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁলোকৰ এমএলএ জিকিলেওতো আমাকে সমৰ্থন কৰিব অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছো একটা ৰিলেক্স আছো নে নাই মানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আপোনালোকেও 10 জনক গৈ সুধিব মই বহুত দিনৰ পৰা ৰাজনীতিত আছো 25 বছৰ হৈ গ'ল যেতিয়া অলপ টেনচন আছিল মোৰ মুখতো টেনচন দেখিছিল এতিয়া একো নাই ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব বাকি 25টা সিট বা 22টা সিটত মিত্ৰতা হয় মিত্ৰতা নহয় এইবিলাক মই চকুৱে দিয়া নাই কাৰণ মিত্ৰতা হলেও গুৱাহাটীত আমাক কেনেকে হৰুৱাব মিত্ৰতা হলেও নলবাৰীত আমাক কেনেকে হৰুৱাব মিত্ৰতা হলেও লখিমপুৰ ধেমাজি যোৰহাট ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে শিলচৰ কৰিম শ্ৰীভূমি কতো এবাৰ আমাক হৰুৱাব নোৱাৰে আমাৰ সিট কেইটাত আমি অলৰেডি পজিশনত আহি গৈছো